আধা ৰাস্তাৰ পৰা উভতি অহাতকৈ আপোনাৰ কাম কেতিয়াও আৰম্ভই নকৰিব। আগতে নিজৰ কামটো আৰম্ভ কৰক, বিশ্বাস ৰাখক, আপুনি কেতিয়াও খালী হাতে নাথাকে। আপোনাক গৰ্বিত কৰিবলৈ সফলতা নহ'লেও সফলতাৰ জ্ঞান অৱশ্যেই আপোনাৰ ওচৰত আহিব। আপোনাৰ জীৱনত মিত্ৰ বা শত্ৰুৱে বহুত ভূমিকা পালন কৰে। মিত্ৰ তেওঁলোক যিয়ে আমাৰ হিত চিন্তা কৰে, আমাৰ সুখ দুখৰ সংগী হয়। কিন্তু মিত্ৰ জন্মৰ পৰা পোৱা যায়। কিছু মিত্ৰ আমি নিজেও বনাওঁ, কিছু মিত্ৰ পৰিয়ালৰ আৰু কিছু মিত্ৰ জীৱন যাত্ৰাত লগ পাওঁ। কিন্তু শত্ৰু আমি জীৱনত যেতিয়াই তেতিয়াই লগ পাওঁ। আপুনি যাক বেয়া পাই আছে তেওঁক হানি কৰিবলৈ বিচাৰে। কিন্তু অলপ শান্ত হৈ ভাবক, আপুনি যাক হানি কৰিবলৈ চেষ্টা কৰিছিল তাৰ পূৰ্বে আপুনি নিজেই ভিতৰি জ্বলে। ক্ৰোধ হৈছে উমি উমি জ্বলি থকা জুইৰ দৰে, যিকুৰা জুইৰে শত্ৰুক হানি কৰাৰ আগতেই নিজেই জ্বলিব লগা হয়। তেন্তে আপুনি যদি শত্ৰুৰ পৰা মুক্তি পাব বিচাৰে, তেন্তে প্ৰথমে নিজৰ ক্ৰোধক নিয়ন্ত্ৰণ কৰিবলৈ শিকক। জীৱনত সদায় মৌন হৈ থকাটো জানো উচিত? নিশ্চয় নহয়। য'ত পাপৰ বল বাঢ়ে, য'ত প্ৰবঞ্চনা হৈ থাকে, সেই ঠাইত মৌন হৈ থকাৰ সমান গম্ভীৰ অপৰাধ একো হ'ব নোৱাৰে। মৌন হৈ থাকি আপুনি সমস্যাৰ পৰা বাচিব পাৰে, কিন্তু এই সমস্ত সংসাৰক সমস্যাত পেলাই দিয়ে। আপোনজন খঙত থাকিলে 100 বাৰ চৰি ক'ব পাৰি। আপোনজনে অভিমান কৰিলে 200 বাৰ ফোন কৰি অভিমান ভাঙিবলৈ চেষ্টা কৰিব পাৰি। কথা কোৱা বন্ধ কৰিলে বাৰে বাৰে সৰু হৈ সকলো ঠিক কৰিবলৈ চেষ্টা কৰিব পাৰি। যদি ব্লক কৰে, তেন্তে ব্লকটো খুলিবলৈ বা বাকী সকলো উপায়েৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰিব পাৰি। কিন্তু আপোনাৰ আপোনজনে আপোনাৰ পৰা আঁতৰি যোৱাৰ সেই সিদ্ধান্ত লোৱাৰ পিছত তেওঁক আপোনাৰ লগত থাকিবলৈও আৰু জোৰ কৰি থাকিব নালাগে।